বিশ্বনাথৰ বালিপুখুৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বিশ্বনাথৰ বালিপুখুৰীৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক। মৃত্যু হোৱা লোকজন 2 নং বালিপুখুৰীৰ জয়ৰাম গায়ন বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি বিদ্যালয়ত নিজৰ কন্যাৰ সন্তানক থবলৈ গৈ উভতাৰ পথতেই তেজপুৰ অভিমুখী এখন এল্টৰ বাহনে খুন্দা মাৰে। তীব্ৰবেগী এল্টৰখনৰ নম্বৰ AS01FV8289 বুলি জানিব পৰা গৈছে। তীব্ৰবেগী এল্টৰ খুন্দাত থিতাতে মৃত্যু হয় 50 বছৰীয়া জয়ৰাম গায়ন। পুনৰবাৰ জনাইছো, বিশ্বনাথৰ বালিপুখুৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাত জয়ৰাম গায়ন নামৰ এজন লোকৰ থিতাতে নিহত হৈছে। জয়ৰাম গায়নৰ ঘৰ 2 নং বালিপুখুৰীত বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি বিদ্যালয়ত নিজৰ কন্যা সন্তানক থৈ উভতি অহাৰ পথতেই তেজপুৰ অভিমুখী AS01FV8289 নম্বৰ এখন তীব্ৰবেগী এল্টৰে খুন্দা মৰাৰ ফলতেই থিতাতে মৃত্যু হয় 50 বছৰীয়া জয়ৰাম গায়ন। ইয়াৰ কাৰণটো হৈছে কি, আমাৰ বুঢ়ী ডাঙৰীয়া এইটো ফ'ৰলেনটো কেতিয়াবাতে উদ্বোধন কৰিছে, কিন্তু বৰ্তমানলৈকে আমাৰ বিশ্বনাথ চাৰিআলি বা বুঢ়ী ডাঙৰ এই অঞ্চলত ফ'ৰলেনটো সম্পূৰ্ণ নকৰাৰ কাৰণে এই দুৰ্যোগ মানুহে ভুগিব লগা হৈছে। আজি এজন উদীয়মান যুৱক তথা শিক্ষক জয়ৰাম গায়ন, আজি তেওঁ স্কুলত তেওঁ ছাত্ৰ ছাত্ৰীক থ'বলৈ আহি ঘূৰি যাওঁতে তেওঁক মহতিয়াই লৈ গ'ল। এতিয়া কথা হৈছে কি, আমাৰ যিহেতু ফ'ৰলেনটো সম্পূৰ্ণ নোহোৱালৈকে এই অঞ্চলটোতে ইমান দুৰ্ঘটনা ঘটিছে। আমি আন্দোলনো কৰিছোঁ, সিদিনাখন অলপতে আমাৰ ৰাইজ ওলাই আহি পেলাই আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। গাড়ীত আপোনাৰ যিকোনো মুহূৰ্ততে গাড়ী এক্সিডেণ্ট কৰে, মানুহৰ দুৰ্ভোগ ভুগি আছে। গতিকে চৰকাৰলৈ আমি অনুৰোধ, অতি সোনকালে যাতে আমাৰ এই ফ'ৰলেনৰ এধৰুৱা কামখিনি সম্পূৰ্ণ কৰি আমাৰ ৰাইজক জীয়াই থাকিবলৈ সুবিধা দিয়ে। এখন বিদ্যালয় আছে, কণ ছাত্ৰ ছাত্ৰী আছে, তাৰ সন্মুখতে এটা SP অফিচ আছে, কিন্তু এজন ট্ৰেফিক পুলিচ নিদিয়ে। কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰতো এটা মানে আচলতে দুখৰ বিষয়। SP এটা অফিচ যিহেতু সম্পদ থকাৰ পিছত এখন আমাৰ শংকৰদেৱ জাতীয় বিদ্যালয় নামৰ এখন স্কুল আছে, কণ ছাত্ৰ ছাত্ৰীয়ে ইয়াত পঢ়ে। সেইসকলৰ ক্ষেত্ৰত আমাৰ গাড়ী ঘোঁৰাখিনি অকণ কণ্ট্ৰল কৰিবৰ কাৰণে এজন ট্ৰেফিক দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, আৰু অতি সোনকালে যাতে ট্ৰেফিক এজন দি এই অঞ্চলটো সুৰক্ষিত কৰে। তেখেতৰ নাম কি আছিলে? জয়ৰাম গায়ন। গাড়ীখন কোনটো চাইডৰ পৰা কোনটো চাইডে গৈ আছে? গাড়ীখনটো আহিছে লখিমপুৰ চাইডৰ পৰা আহিছিল, আৰু এওঁ চাৰিআলিলৈ যাবৰ কাৰণে গাড়ী ঘূৰাওঁতে লখিমপুৰৰ ফালৰ পৰা গাড়ী তীব্ৰগতি গাড়ীখনে খুন্দা মাৰি উতৰাই দিয়ে, আৰু থিতাতে তেওঁ নিহত হয়। বিশ্বনাথৰ পৰা ৰূপজ্যোতি শইকীয়াৰ ৰিপৰ্ট, মাই নিউজ NE।